এভৰিৱান নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্যটি ব্লগলৈ। আজি আমাৰ গাঁৱত অনুষ্ঠান দি আছে, সেইবাবে ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিলোঁ। আৰু কি অনুষ্ঠান তালৈ গৈহে গম পাব, আৰু কি হয় চাই থাকিব। ব'লক ব্লগটো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে ৰেডি হৈ ল'ব। এয়া ৰেডি হৈ গ'লোঁ, ব'লক এতিয়া যাওঁ। আৰু আমি এয়া যাবলৈ ওলাওঁতে যোনজোপা গছ লাই সূতাত স্থাপিত কৰিব, সেই গছজোপা লৈ গৈছে। আৰু যিহেতু ভাওনাখন আমাৰ 3 বছৰ মূৰে মূৰে পাতে, আৰু সেই ভাওনাৰ আগতে এই গছজোপা স্থাপিত কৰে। আৰু গছজোপা বেলেগ নহয়, অকল নাহৰ গছেই দিয়ে। যাবলৈ ওলাইছোঁ, আৰু আমাৰ লগত গৈছে বোলে পি আগত গৈ আছে। আৰু সেই আগত নামঘৰ বিছে ইয়াত ভাওনা নাপাতে নামঘৰত, সেই কাষতে পথাৰ এখন আছে, তাতে পাতে। আৰু তাতে লাই সূতা স্থাপন কৰিছে। আৰু এয়া ভিতৰলৈ চাকি জ্বলাওঁ বুলি গ'লোঁ। আৰু নামঘৰত চাকি জ্বলালোঁ, কিন্তু তাত ভিৰ আছিল বাবে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া পথাৰলৈ আহিছোঁ, য'ত লাই সূতাজোপা স্থাপন কৰিব। আৰু ইয়াত পূৰা ভিৰ হৈ আছে, চবেই গামোচা বান্ধিছে, আৰু আমিও নিজৰ গামোচাখন ইয়াত বান্ধিলোঁ। আৰু ভকতসকলে ইয়াতে ৰাজহুৱা আশীৰ্বাদ দিছে। সকলোৱে গছজোপা উঠাবলৈ ইয়াত চবে গছজোপাৰ ৰছী বান্ধি আছে, যিহেতু টানিব লাগিব গছজোপা, যিহেতু বহুত প্ৰকাণ্ড গছজোপা। সেইজোপা এতিয়া চবেই উঠাব। দেখিছেনে গছজোপা চবেই উঠাই আছে, আধাখিনি উঠিলে আৰু। আৰু গছজোপা পূৰা আধা উঠালে, আৰু অলপ বাকী আছে। ফাইনেলি ভগৱানৰ কৃপাত এয়া ভাওনাৰ লাই সূতা স্থাপিত হৈ গ'ল। চব সমাপ্ত হোৱাৰ পিছত ইয়াতে দেখিলোঁ এতিয়া পায়স দি আছে, সেইবাবে এতিয়া পায়স ল'বলৈ ইয়ালৈ আহিলোঁ। আৰু ইয়াত পূৰা ভিৰ লাগি আছিলে। গাইজ যেনে তেনে ইয়াত পায়স অকণমান পালোঁ আৰু এইফালেও দি আছিলে খিচিৰি। যিহেতু চব হৈ গ'ল, এতিয়া আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তো আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ অন্য এটি ব্লগত লগ পাম। তো ঠিক আছে, বাই বাই।